হোৱালে আপোনালোকক পইচা পালে নেকি? মহিলাসকল লাখপতি হ'ল নেকি? 10,000 পালে নেকি? এই কলহ যাত্ৰা কৰিবলৈ গৈছিলে নেকি? আজিকালি মহিলাসকলে ক'বলৈ বেয়া পায়, লাজ পায় নহয় কলহ যাত্ৰা কৰা বুলি। কলহ যাত্ৰা কৰিছিলে নেকি? নাই কৰা নহয়। এই ওচৰৰ মানুহ নকৰে, স্বাভিমান থকা মানুহ কলহ যাত্ৰা কৰি পইচা চইচা নিদিলে। মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই নিদিলে। ঘৰ দিম বুলি কৈ এতিয়া পঞ্চায়ত নিৰ্বাচনত ভোট লাগে কাৰণে জিৰ'তে কৰিছে। মনত ৰাখিব, তেওঁলোকে আপোনালোকক কেতিয়াও ঘৰ নিদিয়ে, ঘৰ নিদিয়ে। কোনোবা বিজেপি কৰা মানুহক দিব, বিজেপিৰ মানুহৰ ভাই ভতিজাক দিব, বিজেপিৰ মানুহৰ ঘৰত কাম কৰা মানুহক দিব, বিজেপিৰ ঘৰত গাড়ী চলোৱা মানুহক দিব। আৰু সেইকাৰণে ধনী হলেও তেওঁলোকে নিজৰ মেইন ঘৰটো জিৰ'তে কৰা নাই। কাষত থকা গঁৰাল, গোহালি, পিছফালে পাকঘৰটো নহয়, এইবোৰ জিৰ'তে কৰি পেলাইছে। এইবোৰ চলি আছে কাহিনী। মহামানৱ মহাত্মা গান্ধীয়ে কৈছিলে যে ভাৰতবৰ্ষৰ আত্মাটো গাঁৱত থাকে। আৰু আমিও জানো যে অসমৰ প্ৰাণ আৰু আত্মা গাঁৱত আছে। আৰু গাঁৱৰ মানুহৰ যেতিয়ালৈকে উন্নয়ন নহব, গাঁৱৰ নামঘৰ সত্ৰৰ যেতিয়া উন্নয়ন নহব, গাঁৱৰ ৰাস্তা ঘাটৰ উন্নয়ন যেতিয়া নহব, গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলে যেতিয়া ভাল শিক্ষা নাপাব, ভাল স্বাস্থ্য সেৱা নাপাব, তেতিয়াহ'লে দেশৰ অসমৰ উন্নতিৰ কথা আলোচনা কৰি লাভ নাই, ভাবিও লাভ নাই। কেৱল মাত্ৰ টাউনবোৰৰ অৱস্থা ভাল হ'ব, টাউনৰ ধনী মানুহৰ অৱস্থা ভাল হ'ব। গতিকে আমি আমাৰ দলে পিছত আমাৰ দলৰ স্তৰত কৈছো যে আমি গাঁৱৰ ৰাইজৰ যাতে উন্নয়ন হয়, গাঁৱৰ পৰা উন্নয়ন কৰিব, গাঁৱৰ পৰা তৃণমূল পৰ্যায়ৰ পৰা। গাঁৱত হলেহে গাঁৱৰ উন্নয়নৰ কথা আৰ্থিকতাটো গাঁৱত প্ৰভাৱ পৰিব। গাঁৱৰ উন্নয়ন হলেহে ৰাজ্যখনৰ উন্নয়ন হব। আৰু ৰাজ্যত উন্নয়ন হবলৈ হলে সমগ্ৰ গাঁওসমূহ উন্নয়নৰ যাত্ৰাত সামৰি ল'ব লাগিব। গতিকে আমাৰ পঞ্চায়তী ৰাজ ব্যৱস্থাৰ মূল চিন্তা স্তম্ভ জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ সদস্য, এই তিনিওটাক আমি সক্ষম কৰিব লাগিব, শক্তিশালী কৰিব লাগিব। তেওঁলোকে যাতে মানুহৰ সেৱা কৰিব পাৰে, তেওঁলোকৰ এতিয়াৰ ভিতৰত আমিতো আৰু ক্ষমতা দিব লাগে বুলি কৈছো। সংবিধানৰ ৭৩ নম্বৰ যি সংশোধনী 1992 চনত আনিছিল, তাত 29টা বিভাগ গাঁও পঞ্চায়তৰ অধীনলৈ আহিব লাগে বুলি কৈছে। কিছুমান সম্পূৰ্ণ, কিছুমান ৰাজ্য চৰকাৰে কেৱল থাকিব, কিছুমান পঞ্চায়তৰ থাকিব। সেইকাৰণে আমি আমাৰ স্থানত পোনপটীয়াকৈ সমৰ্থন দি কৈছো যে আমি এই 29টা বিভাগ যাতে পঞ্চায়তলৈ আহে। গাঁৱৰ মানে নিজে পৰিকল্পনা কৰিব আমাক কি লাগে, গাঁৱৰ মানে নিজে পৰিকল্পনা কৰিব আমাক কিমান পইচা লাগে, গাঁৱৰ মানে নিজে পৰিকল্পনা কৰিব কোনটো ৰাস্তা হ'ব লাগে, কোনটো বাট হ'ব লাগে, কোনটো নামঘৰ হ'ব লাগে, আন অনুষ্ঠান হ'ব লাগে। গতিকে ৰাইজ আমাৰ স্পষ্ট দৃষ্টিভংগী, আমি মানুহক, গাঁৱৰ মানুহক আমি প্ৰকৃত ন্যায় দিব খুজিছো। সেইকাৰণে আমি আজিও মুকলিকে ক'ব খুজিছো, যেতিয়াই এইসকলে তেওঁলোকে পঞ্চায়ত দখল কৰিব, জিলা পৰিষদ দখল কৰিব, এই যে বিজেপিয়ে কেঁচি লগাই যে তেওঁলোকে অৰুণোদয় কাটিয়ে কেঁচি লগাই বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন কাটিলে যোৱা সময়ছোৱাত আমি আজিয়ে ঘোষণা কৰিছো, এই নাম কটা সকলো মানুহৰ নাম পুনৰ তেওঁলোকে অন্তৰ্ভুক্ত কৰিব। আৰু যিসকলৰ প্ৰতি অন্যায় কৰিছে তেওঁলোকৰ 9 বছৰ ৰামচন্দ্ৰ দিলে এই 11 মাহৰ কাৰণে তেওঁলোকৰ নিশা প্ৰলোভনে কোনো আমি ভুল নাযাওঁ। ৰাইজ আমাৰ যিসকল প্ৰাৰ্থী আছে, আমাৰ জিলা পৰিষদৰ সদস্য, আঞ্চলিক পঞ্চায়তৰ সদস্য, ৱাৰ্ডৰ যিসকল প্ৰাৰ্থী আছে, সকলোৰে হৈ মই এটাই কথা কৈছো যে আমি ক্ষমতা দখল কৰিম, পঞ্চায়ত দখল কৰিম, এইটো নিশ্চিত। জিলা পৰিষদ গঠন কৰিম, আঞ্চলিক পঞ্চায়তৰ সদস্য থাকিব। তাৰ পাছত আমাৰ প্ৰথম দায়িত্ব থাকিব সকলোকে যাতে ন্যায় দিয়ে, সমান মৰ্যাদা দিয়ে আৰু প্ৰাপ্য অধিকাৰ যাতে সকলোকে দিয়ে, কাকো ভাগ নকৰে, ভেদভাৱ নকৰে, বাদ বিচাৰ নকৰে। তাৰ কাৰণে মই সকলোৱে হৈ দায়িত্ব লৈছো। যোৱা লোকসভা নিৰ্বাচন আপোনালোকে সকলোৱে মোক আশীৰ্বাদ দিলে। এই অঞ্চলত বহুত ভোট পাইছো, গাঁৱে গাঁৱে ভোট পোৱাৰ পাছত সেই অঞ্চলসমূহত বিজেপি এনেকে চাই মানুহৰ অৰুণোদয় কাটিছে। বহুত মানুহৰ অৰুণোদয় কাটিছে। মই অলপ আগতে যিখন পঞ্চায়তৰ পৰা আহিছো, তাত 1400 ঘৰ মানুহৰ নাম কাটি দিছে। 1400 ঘৰ মানুহৰ অৰুণোদয় নাম কাটি দিছে। এইটো কেনেকুৱা কথা? তাৰমানে ভূমিহীন জিলা পৰিষদ, ভূমিহীন আঞ্চলিক পঞ্চায়তত তেওঁলোকে ভোট কম পোৱাৰ কাৰণে 1400
মানুহৰ নাম যি পাব লাগে, সঁচা অৰ্থত দুখীয়া মানুহ সঁচা অৰ্থত পাব লাগে, তেওঁলোকৰ নাম কাটি দিয়া হৈছে। মই ৰাইজক কৈছো যে প্ৰতিবাদ কৰিবৰ কাৰণে, ইয়াৰ উত্তৰ দিবৰ কাৰণে সুযোগ পাইছে। 5 বছৰৰ মূৰত এবাৰ সুযোগ পাই, তেওঁলোকে 5 বছৰ নিৰ্বাচন পাতিবই নোৱাৰে। 7 বছৰ ৰ'ব লগা হ'ল পঞ্চায়ত নিৰ্বাচনৰ কাৰণে। গতিকে এইবাৰ এই যিটো অন্যায় কৰিছে তাৰ উত্তৰ